এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। লাহৰীঘাটৰ ধোৱাংখাইটিৰ ধুমুহাত গছ পৰি এজন গুৰুতৰভাৱে আহত। উৰে নিশা প্ৰচণ্ড ধুমুহা বৰষুণে চাইক্লন ৰেমালৰ প্ৰভাৱ পেলাইছে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তিনিচুকীয়া মহমৰা গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ধোৱাংখাইটি গাঁৱত পুৱা প্ৰায় 7:30 তামোল গছ পৰি আশিকুৰ ৰহমান নামৰ বয়স 38 ব্যক্তিজনৰ মূৰ ফাটি প্ৰচণ্ড আঘাতত গুৰুতৰভাৱে আহত হয়। পৰিয়ালৰ লোকে ততাতৈয়াকৈ লাহৰীঘাট মডেল হস্পিটেলত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা সম্পন্ন কৰে যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে আহত ব্যক্তিজনৰ মূৰত 20টাৰ ওপৰত চিলাই হৈছে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। মোৰ ভাইটি আশিকুৰ ৰহমান তেখেতে যেতিয়া ঘৰৰ পৰা ওলাই কলপাৰত মুখ ধুবলৈ গৈছে ৰাতি সোনকাল 7:30 বজাত ফটকৈ ধুমুহাত গছ ভাঙি মূৰত পৰি যায়। মূৰত বেগাত আঘাত ল'ল। লগে লগে আমি দৌৰা-দৌৰি গৈ তাক ধৰি আনি ঘৰত উঠাইছোঁ। পুৰা ব্লিডিং হৈ আছে আৰু তাৰপিছত লগে লগে গাড়ী মাতিছোঁ। মাতি পেলাই আমি লাহৰীঘাট চিকিৎসালয়ত মই ইমাৰ্জেঞ্চি লৈ আহিছোঁ। এতিয়া বৰ্তমান কি ইয়াৰ পৰাই মানে চিকিৎসা শেষ কৰিবনে আৰু উন্নত ধৰণৰ কিবা ভাবিছে? নাই, ইয়াতে ডক্টৰে কৈ আছে আমাৰ ইমানখিনি অস্ত্ৰোপচাৰ নাই, গতিকে আপোনালোকে অলপ উন্নত ধৰণৰ চিকিৎসা ল'ব লাগিব। আপোনালোকে কোন পঞ্চায়ত আছিলে? আমি তিনিচুকীয়া মহমৰা গাঁও পঞ্চায়ত ধোৱাংখাইটি গাঁও ৯ নম্বৰ ৱাৰ্ড। কি আছিল ৰোগীজনৰ নাম? আশিকুৰ ৰহমান। আপোনাৰ ভাইটি ন? মোৰ ভাইটি। কিমান বছৰ? 38 বছৰ।